হেল্ল' এভৰিৱান, আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। এটা বহুত বেছি ভাল খবৰ, নতুনকৈ গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ নিযুক্তিৰ বাবে এডভাৰটাইজমেণ্ট অতি সোনকালে আহি আছে। সেয়া আমি এই অফিচিয়েল লেটাৰখনৰ পৰা গম পাইছোঁ। যোৱা 13 নৱেম্বৰত নতুনকৈ নিযুক্তি পোৱা গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ এপইণ্টমেণ্ট লেটাৰসমূহ ডিষ্ট্ৰিবিউট অলৰেডি কৰা হৈ গৈছে। ডিৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যনৰ ফালৰ পৰা এখন অফিচিয়েল লেটাৰ পঠাইছে টু দ্য ইনস্পেক্টৰ অফ স্কুললৈকে। ইয়াতে বিভিন্ন কথা উল্লেখ কৰা আছে। কি এই লেটাৰখনত উল্লেখ কৰিছে সেয়া আমি এবাৰ ভালদৰে চাই লওঁ। ইয়াৰ পৰা আমি গম পাম যে কিমানখিনি পোষ্ট আছে, কেতিয়ালৈকে নতুনকৈ এডভাৰটাইজমেণ্ট ওলাব পাৰে। এই লেটাৰখন দিছে ডিৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যনৰ ফালৰ পৰা টু দ্য ইনস্পেক্টৰ অফ স্কুললৈকে। ছাবজেক্ট ৰিগাৰ্ডিং ছাবমিশ্যন অফ ভেকেঞ্চি পজিশ্যন অফ গ্ৰেজুৱেট টিচাৰ এণ্ড পষ্ট গ্ৰেজুৱেট টিচাৰ অফ ডিফাৰেণ্ট স্কুলছ প্ৰভিঞ্চিয়েলাইজড ছেকেণ্ডেৰী স্কুলছ। অৰ্থাৎ যিসমূহ গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰ প্ৰভিঞ্চিয়েলাইজ স্কুলত ভেকেণ্ট হৈ আছে পজিশ্যন, সেইবোৰৰ বিষয়ে ৰিপৰ্ট কৰিব দিছে ডিৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যনত। ইয়াতে লিখিছে, উইথ ৰেফাৰেঞ্চ টু দ্য ছাবজেক্ট চাইটেড এবভ, আই এম টু ষ্টেট ডেট দি আণ্ডাৰচাইনড হেভ ৰিচিভড ইনষ্ট্ৰাকশ্যন ফ্ৰম দ্য হায়াৰ অথৰিটি ফৰ পাব্লিকেশ্যন অফ এডভাৰটাইজমেণ্ট ফৰ ফিলিং আপ দ্য ভেকেণ্ট পোষ্ট অফ post graduate teacher and graduate teacher arts science mathematics hindi sanskrit of different provincialized secondary schools before the end of the year. অৰ্থাৎ ইয়াতে কি কৈছে যে ডিৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যনক হায়াৰ অথৰিটিৰ ফালৰ পৰা এডভাৰটাইজমেণ্ট ওলাবৰ বাবে, অৰ্থাৎ নতুন যিসমূহ পষ্ট গ্ৰেজুৱেট টিচাৰ আৰু গ্ৰেজুৱেট টিচাৰ আৰ্টছ ছায়েন্স মেথামেটিক্স হিন্দী আৰু সংস্কৃতত খালী হৈ আছে, সেইবোৰৰ এডভাৰটাইজমেণ্টৰ বাবে তেওঁলোকক হায়াৰ অথৰিটিৰ ফালৰ পৰা জনাইছে যে যিসমূহ প্ৰভিঞ্চিয়েলাইজ স্কুলত এতিয়াও ভেকেণ্ট হৈ আছে পষ্টবিলাক, সেইবোৰ এই বছৰৰ শেষৰ ফালে এডভাৰটাইজ কৰিব দিছে। অৰ্থাৎ নতুন যিসমূহ পদৰ ফিল আপৰ বাবে এডভাৰটাইজমেণ্ট ওলাব দিছে। তাৰপিছত লিখিছে, ইউ আৰ দেয়াৰ ফৰ ৰিকুৱেষ্টেড টু ছাবমিট দ্য ভেকেণ্ট পোষ্ট ভেকেণ্ট আপ টু 31/3/2026। অৰ্থাৎ 2026 চনৰ 31 মাৰ্চলৈকে যিসমূহ পদ খালী হৈ যাব গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ, সেইসমূহৰ বিষয়ে জনাবলৈ দিছে। আৰু এটা কথা উল্লেখ কৰিছে, যিসমূহ পদ ভেকেণ্ট হৈ আছে বা খালী হৈ আছে, সেইবোৰৰ যিটো ৰিপৰ্ট, সেই ৰিপৰ্টটো কেতিয়া দিব দিছে যে 20/12/2025, অৰ্থাৎ 20 ডিচেম্বৰ 2025 আগত ইনস্পেক্টৰ অফ স্কুলৰ ফালৰ পৰা ডিৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যনক জনাব দিছে। ইয়াৰ পৰা আমি এটা কথা স্পষ্টকৈ ক'ব পাৰোঁ যে 20 ডিচেম্বৰৰ আগত যিসমূহ পদ খালী হৈ আছে বা যিসমূহ পদ খালী হ'ব 31 মাৰ্চ 2026লৈকে, সেইবোৰৰ ৰিপৰ্ট ডিৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যনক পঠাব দিছে। আৰু ডিৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যনে এই লেটাৰখনত এইটো কথা স্পষ্টকৈ উল্লেখ কৰিছে যে হায়াৰ অথৰিটিৰ ফালৰ পৰা এইটো জনাইছে যে এডভাৰটাইজমেণ্ট ওলাব দিছে যিসমূহ পোষ্ট ভেকেণ্ট হৈ আছে। অৰ্থাৎ যিসমূহ গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ পোষ্ট খালী হ'ব 31 মাৰ্চ 2026লৈকে, সেইসমূহৰ টোটেল পোষ্টবিলাকৰ এডভাৰটাইজমেণ্ট অতি সোনকালে ওলাব এই বছৰৰ শেষৰ ফালে। আৰু ইয়াতে এই লেটাৰখনতো স্পষ্টকৈ উল্লেখ কৰিছে যে হায়াৰ অথৰিটিৰ ফালৰ পৰাও এই বছৰৰ শেষৰ ফালে এডভাৰটাইজমেণ্ট ওলাব দিছে। গতিকে এটা বহুত বেছিয়ে ভাল খবৰ। যিসমূহ কেণ্ডিডেটে BEd কৰি আছে, ছেকেণ্ড ইয়েৰত আছে, বা যিসমূহৰ BEd কমপ্লিট হৈ গ'ল, বা যিসমূহে লাষ্ট হৈ যোৱা গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ নিযুক্তিত সফল হ'ব নোৱাৰিলে, তেওঁলোকৰ বাবে এটা বহুত ডাঙৰ অপৰচুনিটি আহি আছে। গতিকে আমি এইটো কথা ক'ব পাৰোঁ যে অতি সোনকালে গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ নিযুক্তিৰ বাবে এডভাৰটাইজমেণ্ট ওলাব। তো আজিৰ ভিডিঅ'টোত এইখিনিয়ে আছিলে। ধন্যবাদ।